মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ পেট পৰীক্ষাৰ ইংৰাজী বিষয়ৰ যিখন কোশ্চেন পেপাৰ, এই কোশ্চেন পেপাৰখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে ৰিড দ্য ফলোয়িং পেজেছ এণ্ড এনচাৰ দ্য কোশ্চেনছ ফ্ৰম কোশ্চেন নাম্বাৰ 1 টু কোশ্চেন নাম্বাৰ 5। তোমালোকে এই পেজেছখন পঢ়িবা। এ ৰেইনি ডে মানে হৈছে এটা বৰষুণৰ দিন। Rainy days are always special. The sky gets cloudy before the rain comes. The rain falls with a pitter-patter sound. It looks beautiful on the window panes. Little drops splash in the puddles, and children jump in them with joy. They wear their raincoats and walk এৰাউণ্ড হেপলি। তোমালোকে এইখন এনেকৈ পঢ়িবা। এতিয়া তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, হু শ্বেকছ অফ দ্য ৰেইনড্ৰপছ, কোনে বৰষুণৰ টোপালবোৰ শ্বেক অফ মানে জোকাৰিছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, ট্ৰিজ মানে গছবোৰে বৰষুণৰ টোপালবোৰ জোকাৰিছিল। তাৰপিছত নাম্বাৰ 2, হোৱাট হেপেন্স মানে কি হয়। হুৱেন দ্য ৰেইন ফলছ, যেতিয়া বৰষুণ পৰে। অন দ্য উইণ্ড' পেনছ, খিৰিকীৰ পেনবোৰত যেতিয়া বৰষুণ পৰে তেতিয়া কি হয়। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ, ইট লুকছ বিউটিফুল মানে ইয়াক ধুনীয়া দেখা যায়। তাৰপিছত নাম্বাৰ 3, হুইচ অফ দ্য ফলোয়িং ডাজ দ্য ৱৰ্ড চিয়াৰ মিন, তলৰ কোনটো চিয়াৰ শব্দৰ অৰ্থ। চিয়াৰ মানে হৈছে কি? আনন্দ বা উল্লাস কৰা। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি, শাউট আউট ইন জয় মানে আনন্দতে চিঞৰি উঠা। শাউট মানে হৈছে চিঞৰা আৰু জয় মানে হৈছে কি? আনন্দ। তাৰপিছত নাম্বাৰ 4, হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ এ ডেছক্ৰাইবিং ৱৰ্ড ইন দ্য গিভেন চেণ্টেন্স। দ্য ৰেইন হেল্পছ দ্য ক্ৰপছ গ্ৰ' ইনটু এ গল্ডেন হাৰ্ভেষ্ট, মানে এই বাক্যটোত কোনটো ডেছক্ৰাইবিং ৱৰ্ড মানে হৈছে বৰ্ণনামূলক শব্দ। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, গল্ডেন মানে হৈছে সোণালী। গল্ডেন হাৰ্ভেষ্ট মানে সোণালী শস্য। তাৰপিছত নাম্বাৰ 5, হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য গিভেন চেণ্টেন্স। হি ডেক ফৰ চাম ফুড, হি আস্কড ফৰ চাম ফুড, তেওঁ অলপ খাদ্য বিচাৰিছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ, ৰিড দ্য ফলোয়িং পেজেছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ফ্ৰম কুৱেশ্যন নাম্বাৰ 6 টু কুৱেশ্যন নাম্বাৰ 10। মহাত্মা গান্ধী দ্য থটফুল বয়, তোমালোকে এই পেজেছটো পঢ়িবা। অন অক্টোবৰ 2, 1869, এ বয় ৱাজ বৰ্ণ ইন দ্য seaside town of Porbandar in Gujarat. From his childhood, he was gentle, calm and honest. He always liked to help the people around him. তোমালোকে এইখন এনেকৈ পঢ়িবা। এতিয়া তোমালোকে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 6, হোৱাট ডিড মহাত্মা গান্ধী লাইক টু ডু, মহাত্মা গান্ধীয়ে কি কৰি ভাল পাইছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, হেল্প পিপল এৰাউণ্ড হিম, তেওঁৰ চাৰিওফালে থকা মানুহবোৰক সহায় কৰি ভাল পাইছিল। তাৰপিছত নাম্বাৰ 7, একৰ্ডিং টু দ্য টেক্সট মানে ওপৰৰ টেক্সট বা ওপৰৰ পেজেছখনৰ মতে। হাউ ডিড দ্য পিপল নিয়াৰ দ্য মাৰ্ক ৰিয়েক্ট, মাৰ্কৰ ওচৰত থকা মানুহবোৰে কেনেকুৱা ৰিয়েক্ট কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ, শ্বকড, শ্বকড মানে হৈছে কি? আচৰিত হৈছিল। তাৰপিছত নাম্বাৰ 8, হোৱাই ডিড দ্য বয় থ্ৰ' দ্য আদাৰ শ্বু অন দ্য মাৰ্ক, ল'ৰাজনে আন জোতাটোও কিয় মাৰ্কত দলিয়াই দিছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি, দ্য পাৰ্চন হু ফাইণ্ডছ ওৱান শ্বু, যিজন মানুহে এটা জোতা পাব। উইল অলছ' ফাইণ্ড দ্য আদাৰ, তেওঁ আন জোতাটোও পাব।
সেইকাৰণে ল'ৰাজনে তেওঁৰ আন জোতাটোও দলিয়াই দিছিল। তাৰপিছত নাম্বাৰ 9, হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ মিন ছাৰপ্ৰাইজড। ছাৰপ্ৰাইজড মানে হৈছে কি আচৰিত হোৱা, ডিউ টু এন আনএক্সপেক্টেড ইভেণ্ট। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি শ্বকড। শ্বকড মানে হৈছে কি আচৰিত হোৱা। তাৰপিছত নাম্বাৰ 10, হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ দ্য অপজিট অফ দ্য ৱৰ্ড শ্ল'। মানে তলৰ কোনটো শব্দ শ্ল' শব্দৰ বিপৰীত শব্দ? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি শ্ল' ফাষ্ট।